যোৰহাট পৌৰসভা এখন মোৰ বাৰ্থ চাৰ্টিফিকেট আছে। মই এখন ছিংগল চলিয়াৰ নিচিনা মানুহ এজনক দেখাব যোৱা নাই। তেখেতক মই দেখাব লাগে বুলি মই নাভাবোঁ। মই আপোনালোকে সোধাৰ কাৰণে মই এইটো দেখাই দিছোঁ যে মই বাংলাদেশী হয় নে নহয়, 1 নম্বৰ। আৰু কি ক'লে ঘৰৰ কথা হয়। আৰু আপোনাৰ আৰু কি আছে যে আপুনি যে বাংলাদেশী হয় নে নহয়? আপুনি মোৰ নিজৰ NRC আছে, মোৰ মাৰ চাৰ্টিফিকেট আছে, মোৰ আছে, মোৰ দেউতাৰ আছে, মোৰ চব আছে। তাত আৰু কি প্ৰমাণ লাগে? কেনেকুৱা প্ৰমাণ পত্ৰ দিলে? পাছপৰ্ট আছে আপোনাৰ? মোৰ পাছপৰ্টো আছে। এইখন মোৰ বাংলাদেশৰ পাছপৰ্ট নহয়, এখন মোৰ ইণ্ডিয়ান পাছপৰ্ট হয়। মোৰ ল'ৰা ৰাছিয়াত পঢ়িব গৈছে, মেডিকেল পঢ়িব গৈছে। সি বাংলাদেশৰ পৰা যোৱা নাই, বাংলাদেশৰ পাছপৰ্ট বনাই যোৱা নাই, ইণ্ডিয়াৰ পাছপৰ্ট বনাই গৈছে। গতিকে আৰু কওকচোন। হয়। আৰু আপোনাৰ যিটো ঘৰৰ যিটো কথা কৈছে, মাটি উচ্ছেদৰ কথা কৈছে, সেইটো কি? সেইটো কোৰ্টৰ আদেশো অমান্য হৈ আছে নেকি? চব সি কি কোৰ্টৰ আদেশ দেখাইছে মই নাজানো। যোৰহাট পৌৰসভাত 2018 চনত মোৰ যিটো মাটি আছে তাত টোটেল 6 বিঘা মাটি আছে। 6 বিঘা মাটিত মই 14 লোচাত বসবাস কৰি আছোঁ। তাত 80 ঘৰ হৰিজন কলনীৰ মানুহ বহি আছে, 2খনকৈ স্কুল আছে, এটা স্লটাৰ হাউচ আছে যিটো বন্ধ হৈ গ'ল, আৰু এখন মোৰ কাষতে মানুহ আছে। তাত আমি কমেও 90 ঘৰ মানুহ বহি আছোঁ 6 লোচা মাটিত। মোৰ আছে কিন্তু 14 লোচা মাটি। এই মাটি টুকুৰাত মই মিউনিচিপালিটি বৰ্ডত লিজত আবেদন কৰিছোঁ। তাত 2018 চনতে মোক এইটো পাছ কৰি দিছে। এইটো মোৰ তাৰ কাগজ, মই দেখাই দিছোঁ। 1 নম্বৰ। 2 নম্বৰ, সেই মাটিটোত মই টেক্স দি আছোঁ, মিউনিচিপালিটি হোল্ডিং দি আছোঁ। মোৰ নামত খাজানা ৰচিদ আছে। মোক আপত্তিবিহীন প্ৰমাণপত্ৰ চেয়াৰপাৰ্চনে দি গৈছে, আপত্তিবিহীন প্ৰমাণপত্ৰ। আৰু আমাৰ পৰা এখন লিখা আছে, লিখা লৈ থোৱা আছে যোৰহাট পৌৰসভাই, যে কোনোবা দিন যদি তাত কিবা প্ৰজেক্ট আৰম্ভ কৰে 6 বিঘা মাটিত, যদি চবকে খালী কৰিব কয়, ময়ো হাঁহি হাঁহি এইটো মাটি খালী কৰি দিম, তাত কোনো কথা নাই। এতিয়া কৈছে টকা দি পেলাই আপোনাৰ পৰা পইচা লৈ পেলাই চব মেনেজ হৈ আছে, তেনেকৈ নাম লোৱা নাই, তেনেকৈ অন কেমেৰা কৈছে আপোনাৰ। চব এইটো হ'ল মই কেছত জিকা এটা LG কেছ। তেওঁলোকে ছিংগল চলিয়াৰ ইয়াত মানুহে মোৰ ওপৰত কেছ দিছিলে, আপোনাৰ এইখন LG কেছ, LG 2817। এই কেছখনো মই জিকি থৈছোঁ, হা। আৰু টকাৰ কথাটো হ'ল কি, টকাৰ পিছত চবেই মৰা মানুহ নহয়। তাৰ টকা দি যিটো ইলিগেল কামবোৰ কৰিব নোৱাৰে। আৰু চবেই জানে, আজি অসমৰ ৰাইজে চবেই জানে টকা লৈ কোনে কাম কৰি আছে। ইটা ভাটাত শ্ৰমিকবোৰক বন্ধ কৰি দিলে, মিয়া শ্ৰমিকক বন্ধ কৰি দিলে। এতিয়া সেইটো মিয়া শ্ৰমিকক বন্ধ কৰি গোটেই ইটা ভাটাৰ পৰা পইচা আমি শুনিছোঁহে দেই, পইচা লৈ আকৌ শ্ৰমিকে তাত কাম কৰি আছে। গতিকে অসমৰ ৰাইজে বুজিবলৈ একো নাই, চবেই জানে। গতিকে সেইটোৱে, মই কাকো টকা দিয়া নাই। আৰু যোৰহাট পৌৰসভাৰ বিষয়েও তেওঁ কৈছে, আপুনি 20টা যদি যোৰহাট পৌৰসভাত কাম ওলায়, 18টা কাম আপুনিয়ে পায়। এই নিউজটো মই পালোঁ যোৰহাট পৌৰসভাৰ। শুনক, তেখেতে যদি সঁচা কথা ক'লে হয় মই ভাল পালোঁ হয়। এই নিউজটো ওলোৱাৰ আগলৈকে মই তেখেতক অসমৰ জাতিৰ কাৰণে, আমাৰ যিটো জাতিৰ কাৰণে কৰি আছে, তেখেতক আমি ভাল পাইছিলোঁ। কিন্তু এইটো নিউজ ওলোৱাৰ পিছৰ পৰা তেওঁক সঁচাকৈ বেয়া পোৱা হ'লোঁ, আমাৰ ৰাইজেও বেয়া পোৱা হ'ল। কাৰণ আমাৰ এইটো ঢাকাইপতি নহয়, আমাৰ এইটো কবস্থান ৰোড। ইয়াত কবস্থান ৰোড 1947ৰ আগত ঢাকাইপতি আছিলে, হয়। তেতিয়া ইণ্ডিয়া, বাংলাদেশ, পাকিস্তান চব এটা আছিলে। তাৰপিছত যেতিয়া আমাৰ স্বাধীন হ'ল, তেতিয়া আমাৰ এইটো কবস্থান ৰোডৰ নামকৰণ হ'ল। নামটোতো থাকি গ'ল, যেনেকৈ তেলীয়াপুতি নামটো তেলীয়াপুতি নেকি, সেইটো ৰায়বাহাদুৰ লৈ। হৰিজন কলনীৰ নামটো মেষ্টপুতি নেকি, সেইটো হৰিজন কলনী লৈ। তেনেকৈ বালিবাটৰটো বাহাদুৰ গাঁওবুঢ়াপথ। তেনেকৈ নামটো এটা মানুহৰ মুখত কিবা এটা, আৰু লিখিত যিটো হয়, মই তেখেতক সেইটোহে ফোন কৰিছিলোঁ, জাষ্ট কল কৰিছিলোঁ ছিংগল চলিয়াক চিনি পাওঁ বুলি। যিহেতু পাৰ্গত বৰা আমাৰ ক্ৰিকেট খেলে, তাৰ ককায়েক এদিন মই ষ্টেডিয়ামত পাইছিলোঁ, তেখেতৰ পৰা নম্বৰটো লৈছিলোঁ, কথা পাতি ভাল লাগিছিলে। তেখেতক পাই মই ঠিক আছে। এতিয়া আপোনাৰ মানে মিউনিচিপালিটি কণ্টেক্টত যিটো সেইটো মিউনিচিপালিটি কণ্টেক্টত কালি মই নিউজ এটা পালোঁ, তেখেতে ক'লে 18টা 16টা ময়ে পাওঁ, 20টাত 18টা ময়ে পাওঁ। তাৰ কাৰণে মোৰো অকণমান দুখ লাগিলে, মই সঁচাকৈ তেনেকুৱা মানুহ নেকি। মই আজি ৰাতিপুৱাই গৈ মিউনিচিপালিটিত এখন RTI মাৰিছোঁ, একদম 10 টকা ৰিচিপ্ট RTI মাৰিছোঁ যে যোৰহাট পৌৰসভাত আমাৰ এতিয়া চেয়াৰপাৰ্চন যে বৰ্ডখন যে বহিলে, BJP বৰ্ডখন বহিলে, তাত কিমান কাম আমাৰ এতিয়ালৈকে টেণ্ডাৰ হ'ল, কিমান কাম টেণ্ডাৰ হ'ল, তাত মই কেইটা কাম পালোঁ। আৰু ৰঞ্জিত শইকীয়া বোলা তেখেতৰ নামটো কৈছে যে তেখেতক মেনেজ কৰিম, একেবাৰে মিছা কথা। ৰঞ্জিত শইকীয়াৰ লগত মোৰ আগৰ পৰা অকণমান বেয়াই আছিলে, কিন্তু ওচৰৰ মানুহ, কথা বতৰা এতিয়া হৈছে মোটামুটি 2-এটা কথাত তেওঁ মোক ভাল পায়। আমি যিটো মই ভাল কাম কৰোঁ তেওঁ ভাল পায়, তেওঁ ভাল কাম কৰিলে মই ভাল পাওঁ, আমাৰ কোনো দুশ্মনী নহয়, আগৰ পৰা বেয়া। তেওঁৰ ৱাৰ্ডত মই এটাও কাম নাই, যদি এটাও কাম তেওঁৰ ৱাৰ্ডত মোক কোনোবাই দিছে বা মোৰ ৱৰ্ক অৰ্ডাৰ আছে মিউনিচিপালিটি, মোকতো এইটো দিব এতিয়া ৰিজাল্ট, তেতিয়াহ'লে মই জেল খাবলৈও সাজু আছোঁ। বোলো ৰঞ্জিত শইকীয়াৰ লগত মই মিলি কিবা কাম লৈছোঁ। গতিকে সি এনেই যদি মিছা কথা আবুল তবুল বকি থাকে। এতিয়া নিউজ এটা পালোঁ, সি মোক কৈছে টুকুলাইত বোলে ক'ৰবাত বোলে উঠাই বোলে সি মোক দলিয়াই বোলে পেলাই দিব হা। নিউজটো পালোঁ, এই মাত্ৰ পাইছোঁ, সি DC কোৰ্টত দিছে। তাৰ ইমান দম আছে, সি আহক, সিটো কৈছে বলডোজাৰ দি ইয়াত ভাঙিম বুলি কৈছে, আহক, সি বলডোজাৰ দি ভাঙক, তাৰ দম আছে, তাৰ সৈন্যৰ দম আছে, আহক, সি মোক পেলাব। প্ৰশাসন নাই নেকি?
প্ৰশাসন নাই নি আহক সি আমাৰ সন্মুখত আহক ঠিক আছে হ'ব পৌৰসভাৰ প্ৰসংগটো ওলাইছে যিহেতু পৌৰসভাৰ প্ৰসংগটো যিটো ওলাইছে পৌৰসভাৰ টেণ্ডাৰ হয় এইবাৰো বহুত টেণ্ডাৰ হৈছিলে এতিয়া এটা প্ৰসংগ ওলাইছে শেষত যেতিয়া যিগৰাকী কাৰ্যবাহী বিষয়া তেওঁ লেবাৰৰ যিটো টেণ্ডাৰ ওলাইছে সেই লেবাৰ টেণ্ডাৰটো L7ক দিয়া হৈছে আপোনালোক ঠিকা কামৰ লগত জড়িত পায়নে তেনেকৈ পৌৰসভাৰ যিজন কাৰ্যবাহী বিষয়া তেওঁ নতুনকৈ আহিছে তেওঁ প্ৰথম কথা মই ভাবোঁ যে তেখেতে নাজানে তেখেতে মই আজি 30 বছৰ হ'ল কণ্টেক্ট কৰি থকা মানুহ টেণ্ডাৰ মাৰি থকা মানুহ মই কাম যিমানে কৰোঁ 30 বছৰ হ'ল মোৰ তেখেতে নতুনকৈ আহিছে মই তেখেতক ভুল দিয়া নাই কিন্তু তেখেতে নাজানে এইটো কাৰণে মই কৈছোঁ পৌৰসভাত 16খন টেণ্ডাৰ পৰিছিলে তাৰে মই যদি এখন টেণ্ডাৰ মাৰোঁ মই লেবাৰৰ কণ্টেক্ট দিছিলে যে পাৰ ডে এটা লেবাৰক কিমানকৈ পইচা দিব লাগে যিমান কম হ'ব পৌৰসভাই তাক আবণ্টন দিব লাগে 16খন টেণ্ডাৰ কৰিলে আমাৰ সন্মুখত টেণ্ডাৰ কৰিলে তাত 275 একদম লৱেষ্ট ৰেট 275 ৰেট মাৰিলে 300 টকা মাৰিলে 290 টকা মাৰিলে এনেকৈ মাৰিলে যেতিয়া এইটো ৰেট মাৰিলে তেতিয়া চবেই আলোচনা কৰিলে পৌৰসভাৰ ভিতৰতে ৱাৰ্ড কমিশ্যনেও আলোচনা কৰিছে 275ত কেনেকৈ চলাব তেতিয়া আমাক সুধিলে আমি ক'লোঁ চব যিটো L1 275 যদি চলাব পাৰে তেখেতসকলে পইচা নিজৰ পইচা দি যদি ৰাইজক সেৱা কৰিব বিচাৰে কৰিব পাৰে দিব পাৰে আমাক মতামত তেনেকৈ ল'ব আমি তেনেকৈ ল'লোঁ তেতিয়া কি কৰিলে 275ক মাতিলে তেওঁ ক'লে মই নলওঁ উইথড্ৰ কৰিলোঁ তেনেকৈ কি কৰিলে তেওঁলোকে 6খন টেণ্ডাৰ উইথড্ৰ কৰিলে এইটোতো নিয়মেই নহয় তেতিয়া মোৰ লগত অকণমান তৰ্ক বিতৰ্ক হ'ল দুজনমান ঠিকাদাৰৰ লগত যে এইটো কেনেকুৱা কথা মই ছাৰক ক'লোঁ তেতিয়া আমাৰ এক্সিকিউটিভ অফিচাৰক ক'লোঁ ছাৰ এইটোতো নিয়মেই নহয় আজিলৈকে আমি দেখাই নাই 1ৰ পৰা 3লৈকে যদি কেঞ্চেল হৈ যায় ছাৰ ৰিটেণ্ডাৰ হ'ব লাগে আপুনি 4 মাতিছে চহী কৰা আপুনি ইয়াত চহী কৰক এইটো আপুনি ল'বনে নলয় আৰে তেওঁ যদি নলয় টেণ্ডাৰ কেলৈ মাৰিছিলে হিতেন গোস্বামী ডাঙৰীয়া আমাৰ MLA ছাৰে ভালেই ক'লে আমাক যিটো কথা ক'লে তেখেতৰ কিবা আমাৰ একাউণ্টেণ্টৰ কথা ক'লে কি ক'লে সেইটো তেওঁ কিবা তথ্য পাইছে কাৰণে কৈছে তাত আমি কোনো ধৰণৰ খোচাখুচি কৰিব যোৱা নাই নাপালোঁ আমাৰ লগত তাতে তৰ্ক বিতৰ্ক হৈ গ'ল তাত কি কৰিছে ৰঞ্জিত শইকীয়া আৰু মোৰ লগত ভাল বুলি সামৰি গৈ L7ক দিব নোৱাৰে সেইটো ৰুলৰ বাহিৰত একদম 100% বাহিৰত চবেই জানে বাহিৰত L7 জয় মাতাজী যিখন ফাৰ্ম সেই ফাৰ্মখনত আপোনালোক যিহেতু দীৰ্ঘদিন ধৰি পৌৰসভাৰ লগত জড়িত L7 ফাৰ্মখন মই কালিহে অকণমান তদন্ত কৰিলোঁ L7 ফাৰ্মখনত আমাৰ একাউণ্টনৰ ৱাইফো আছে বুলি মই শুনিবলৈ পাইছোঁ মই দেখা নাই শুনিবলৈ পাইছোঁ গতিকে এইটো নোৱাৰে এজন কৰ্মচাৰীৰ ৱাইফ এখন ফাৰ্মত কেতিয়াও হৈ কাম কৰিব নোৱাৰে ফাৰ্ম এখনত থকাটো ডাঙৰ কথা নহয় তেখেতে কাম কৰিব নোৱাৰে তেওঁ কৰ্মচাৰীৰ পৰা যদি ৰিটায়াৰ লৈ লয় তেতিয়া কাম কৰক তাত একো নাই আমি যেতিয়া এক্সিকিউটিভ অফিচাৰজনৰ লগত কথা পাতিছিলোঁ তেওঁ এটা কথা কৈছে যে জয় মাতাজী ফাৰ্মখন তেওঁ কাৰণ নাজানে যদি নেজানিব পাৰে নেকি এখন ফাৰ্ম এজন ইউৱে নেজানিব সেইটো সঁচা কথা কৈছেনে চব প্ৰতিটো কথা আমাৰ যেতিয়া টেণ্ডাৰ হয় এখন কাগজ তেওঁলোকে আমাৰ পৰা ভেৰিফাই কৰে আমাৰ GST ভেৰিফাই কৰে আমাৰ ইনকম টেক্স ভেৰিফাই কৰে চব ভেৰিফাই কৰে গতিকে তেওঁলোকে সেইটো জানিব লাগিবই কিয় নাজানিব নাজানাকৈ কাৰোবাক দিব নেকি কালি বাংলাদেশৰ পৰা কোনোবা এই টেণ্ডাৰ মাৰিলে তেওঁক দি দিব নেকি কেলৈ দিব প্ৰথম কথা সেইটো আৰু এটা কথা আপোনালোকক মই ক'বলৈ আমি কৈছোঁ গোটেই গাঁৱৰ হৈ মই কৈছোঁ যে বাংলাদেশী আমিও ভাল নাপাওঁ আমাৰ ভাৰতবৰ্ষত আমি বাংলাদেশী কেতিয়াও মানি ল'ব নোৱাৰোঁ পুলিচ প্ৰশাসন আহক চিংগল চলিয়াৰ নিচিনা মানুহটো আহি বাংলাদেশী বিচাৰিব নোৱাৰে সেইটো তাৰ কোনো অধিকাৰ নাই আমাৰ SP অফিচৰ মানুহ আহক থানাৰ পুলিচ আহক আমাৰ ঘৰে ঘৰে আমি লৈ যাম কোনোবা যদি বাংলাদেশী আমি সহযোগ কৰিম নাপায় আৰু এটা প্ৰসংগ যে বিধায়কগৰাকীয়ে এটা কথা কৈছে যিগৰাকী গাণনিক বিষয়া দিগন্ত বৰা তেওঁ টকা নহ'লে কামেই নকৰে আপুনি যিহেতু ঠিকাদাৰ এজন তেনেকুৱা কেতিয়াবা পৰিস্থিতি হৈছে নেকি চব মই শুনিছোঁ মোৰ পৰা তেখেতে লোৱা নাই মই দিয়াও নাই মই যি কাম কৰোঁ লিগেলত কাম কৰোঁ ভাল কাম কৰোঁ গতিকে মোৰ বিল দুদিন দেৰি কৰে কিন্তু মই সেইটোৰ বিষয়ে মই নকওঁ কাৰোবাৰ পৰা লৈছে কোনোবাই কমপ্লেইন দিছে আৰু আমাৰ MLA ছাৰক কমপ্লেইন দিছে যাৰ কাৰণে MLA ছাৰে অপেনলি আপোনালোকৰ সংবাদ মাধ্যমৰ মাজতে কৈ দিছে যে টকা নোলোৱাকৈ কাম নকৰে গতিকে সেইটো মই নিউজত পাইছোঁ গতিকে মই মোৰ পৰা নাই লোৱা গতিকে মই সেইটো ক'ব নোৱাৰোঁ থেংক ইউ ধন্যবাদ মই ফোন কৰিম মই কাম কৰোঁতে ফাইন কৰি ল'ব লাইভত কিন্তু এটা কথা কি যে মোক দলিয়াই দিম চলিয়াই দিম টুকলাই পেলাই এইবোৰ কিন্তু মই ধৰিম আৰু এইবোৰ কিন্তু বজাবা